কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ পাঁচোটা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰোঁ। মই কৈছিলোঁ যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে আৰু তাৰ পিছত যেহেতু মিত্ৰতাৰ কথা চলি আছে অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব। এয়া আছিল দুটা দিনৰ দুটা ভাষ্য, ব্যক্তি একেগৰাকী কিন্তু কথাৰহে পাৰ্থক্য। অসমীয়াত এষাৰ কথা আছে, কথাতে কটা যায় কথাতে বতা পায়। কথাৰ আৰম্ভণি হৈছিল এনেদৰে। কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ পাঁচোটা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰোঁ আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম। তেনেকৈ আমাৰ সোণাৰী চৰাইদেউ জিলাত উৎপল গগৈ তেওঁ তেনেকৈ চেষ্টা কৰিব। বিৰোধী দলপতিগৰাকীৰ এই বক্তব্যৰ পাছতে বিধায়ক অখিল গগৈৰ মন্তব্য আছিল আকৌ এনেধৰণৰ যে শিৱসাগৰত মই জিকিবৰ কাৰণে এলায়েন্সৰ কোনো প্ৰয়োজন নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকৈ কৈছে যে শিৱসাগৰত অখিল গগৈক কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ, যদি কৈছে যে সঁচাকৈ যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে, তেতিয়াহ'লে তেখেতে আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে। বিধায়কগৰাকীৰ এই বক্তব্যৰ পাছতে সোমবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্য হ'ল আকৌ এনেধৰণৰ। মই কৈছিলোঁ যে আমাৰ ভেটিটো শক্তিশালী কৰিব লাগে আৰু তাৰ পিছত যেহেতু মিত্ৰতাৰ কথা চলি আছে অনাগত সময়ত ভৱিষ্যত সময়ত সেইবিলাক আলোচনা হ'ব। কিন্তু মিত্ৰতা কৰিলে কি লাভ হ'ব যদি ভোটবিলাক সংগঠিত নহয়, বিভাজিত হৈ থাকে। মোৰ কথাটো আছিল সেইটোকে যাৰ যি ইচ্ছা, মইতো কাৰো মুখত বাধা দিব নোৱাৰোঁ। ইচ্ছাকৃতভাৱে ইণ্টাৰপ্ৰেট কৰিলে, তাৰ ওপৰত বিভিন্নজনে মোক সমালোচনাও কৰিলে সামাজিক মাধ্যমত। মই বিশেষ প্ৰতিক্ৰিয়া দিব বিচৰা নাই। মই ভাবোঁ মই যিটো কথা কৈছোঁ শুদ্ধ কথা কৈছোঁ। প্ৰতিদিনেই সলনি দুই দলৰ দুই নেতাৰ বক্তব্য। প্ৰশ্ন হয়, এনেদৰে সম্ভৱনে বিৰোধীৰ মিত্ৰতা? 2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহে বাকী। এনে সময়ত কংগ্ৰেছৰ এনেধৰণৰ কথা বতৰাই স্পষ্ট কৰে অখিলৰ পাৰ্টিক এৰাই চলিব বিচাৰে প্ৰদেশ কংগ্ৰেছে। পিছে ৰ'ব, এয়া কিন্তু আমাৰ ভাষ্য নহয়। APCCৰ সভাপতি গৌৰৱ গগৈৰ ভাষ্যত দুই দলৰ মিত্ৰতাৰ ক্ষেত্ৰত উত্থাপন কৰে বিভিন্ন প্ৰশ্নৰ। দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্পষ্টভাৱে ক'লে যে শিৱসাগৰত কংগ্ৰেছ দলটোক শক্তিশালী হ'ব লাগিব আৰু সেয়া আমাৰ মন্তব্য। আমিওতো একেখিনি কথা কৈছোঁ যে সমগ্ৰ অসমত কংগ্ৰেছ দলটো শক্তিশালী হ'লেহে আমি ইয়াত ভাল মিত্ৰ হ'ব পাৰিম। নাই, তেওঁ একেখিনি কথা ক'লে যে আমি কৈ আছোঁ। মই অসমৰ কথা কৈছোঁ, তেওঁ শিৱসাগৰ জিলাৰ কথা ক'লে। গৌৰৱ গগৈয়ে দায়িত্ব লাভ কৰাৰ পাছতে যেন কংগ্ৰেছে এৰাই চলিব বিচাৰিছে অখিল গগৈ সংঘ। পিছে কংগ্ৰেছৰ এই স্থিতিক কিমান সমৰ্থন কৰিব আন বিৰোধী দলসমূহে, সেয়া কিন্তু লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত। সমান্তৰালভাৱে লক্ষণীয় হ'ব মিত্ৰতাৰ ক্ষেত্ৰত বিৰোধীৰ ঐক্যৰ ৰাজনীতিৰ কৌশল। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ।